আজি পাৰ্ট 20 ইৰিগেশ্যন ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট 2020 এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন ঠিক আছে জলদি ষ্টাৰ্ট কৰা হওক On giving a discount of 25% on the MRP of the article, the trader earns a profit of 20%. If the difference between the MRP and cost price of the article is 180 rupees, what is the MRP of the article? মানে mark price to level লাগিব ঠিক আছে mark price to level কুৱেশ্যনটোত কি দিয়া আছে এটা ডিসকাউন্ট দিছে 25% on the mark price of the article. mark price ৰ ওপৰত ডিসকাউন্ট এটা দিছে 25%, তাৰ পিছতো প্ৰফিট আৰ্ন কৰিছে 20%. এতিয়া কৈছে যদি ডিফাৰেন্সটো মাৰ্ক প্ৰাইস আৰু কষ্ট প্ৰাইসৰ ডিফাৰেন্স আছে তেতিয়া 180 হয় তেতিয়া মাৰ্ক প্ৰাইসটো কিমান হ'ব মই আগতে কৈছো যে মাৰ্ক প্ৰাইস আৰু কষ্ট প্ৰাইস বেলেগ হয় মাৰ্ক প্ৰাইস যোনটো লেভেলত মাৰ্ক কৰা থাকে এটো হ'ল মাৰ্ক প্ৰাইস আৰু কষ্ট প্ৰাইস যোনটো আপোনাক সেলাৰটোৱে যোনটো আপোনাক সেলাৰটোৱে দোকানীটোৱে যোনটো আপোনাক সেই দামটো দিব মানে ধৰি লওক এটা আইটেম আছে ধৰি লওক পেন এটা আছে পেনটো দাম হ'ল তাত লিখা আছে মাৰ্ক কৰা আছে যে 10 rupees কিন্তু আপোনাক সেলাৰটোৱে আপোনাক দোকানীটোৱে 8 টকাত দিছে সো তাৰ কষ্ট প্ৰাইস হ'ব 8 টকা আৰু মাৰ্ক প্ৰাইস হ'ল আপোনাৰ 10 টকা কিন্তু কেতিয়াবা সেলাৰটোৱে 10 টকাতে দি দিব পাৰে গম পাইছে তেতিয়া মাৰ্ক প্ৰাইস আৰু কষ্ট প্ৰাইস একে হৈ যায় এটা মনত হ'ব ঠিক আছে এটা কি দি আছে আমাক মাৰ্ক প্ৰাইস উলিয়াব লাগে আমি ফৰ্মুলাটো জানো যে মাৰ্ক প্ৰাইস বাই কষ্ট প্ৰাইস ইকুৱেল টু কিমান আছিলে 100 প্লাস প্ৰফিট পাৰ্সেন্টেজ divided by 100 minus discount percentage এটো আসলে হয়নে ডিসকাউন্টটো দি লিখিছো প্ৰফিটটো পি লিখিছো সো মাৰ্ক প্ৰাইস এটা কি কৈছে সো মাৰ্ক প্ৰাইস বাই কষ্ট প্ৰাইস ইকুৱেল টু 100 প্লাস প্ৰফিট কিমান দি আছিল প্ৰফিট দি আছিল 20% সো 100 প্লাস 20 হ'ল আৰু ডিসকাউন্ট কি দি আছে 25 ডিসকাউন্ট হতে নেগেটিভত থাকে এইবোৰ ডিসকাউন্ট হতে আমি মাইনাস কৰো ডিসকাউন্টটো সো এটো কিমান হ'ব মাৰ্ক প্ৰাইস by cost price equal to 120 divided by 75 है ना 100 plus 20 120 100 minus 25 75 तो ये कैंसिल करो 5d 5 1 जा 5 5 5 जा 25 5 2 जा 10 5 4 जा 20 আকৌ যাব 3d 3 5 जा 15 3 8 जा 24 কিমান থাকিলে 8 by 5 সো क्रॉस মাল্টিপ্লাই কৰিলে কিমান হ'ব 5 mp equal to 8 cp হয় না 5 mp equal to 8 cp আমি क्रॉस মাল্টিপ্লাই কৰি দিলো এতিয়া ইয়াৰ পৰা mp ওলালে কিমান হ'ব mp equal to কিমান হ'ব mp equal to 8 by 5 cp है ना ये 5 to multiply হৈছিলে তল ইফালে গলে তলত হৈ যাব ডিভাইড হৈ যাব সো 8 by 5 cp ওলাল সো এটো ওলাল এতিয়া আমাক নেক্সট কি দিয়া আছে if the difference between the mrp and cp of the article is 180 rupees মানে ডিফারেন্স মানে কি হয় মার্ক প্রাইস mp minus cp মার্ক প্রাইস minus cost price equal to 180 মানে ডিফারেন্স তাৰ মাইনাস কৰিলে আমি 180 পাম সো মার্ক প্রাইস মানে কি আছিল 8 by 5 cp হয় না 8 by 5 cp আসলে সো মার্ক প্রাইস এটা আমি 8 by 5 আমাক কি উলাব লাগে চাও মার্ক প্রাইস উলাব লাগে সো একাৰণে আমি কি কৰিলো আমি ধৰি লওক এই পোৰশনটো নিলিখি আমি মার্ক প্রাইস আমাক উলাবহে লাগে তো আমাক কষ্ট প্রাইসৰ ভ্যালু জানিব লাগিব কষ্ট প্রাইস ইকুৱেল কিমান হ'ব 5 by 8 mp হ'ব না 8 টো তলত গুছি গল 5 by 8 mp হৈ গল কষ্ট প্রাইস ইকুৱেল 5 by 8 mp সো এইটো যদি আমি মার্ক প্রাইস লব লাগে আমি মার্ক প্রাইসে থৈ দিও কষ্ট প্রাইস আমি কি লিখিব পাৰো 5 by 8 mp ইকুৱেল 180 ঠিক আছে আপুনি কষ্ট প্ৰাইস লৈও কৰিব পাৰে পিছত আকৌ আপুনি এমআৰপি কাৰণে পুট কৰিব লাগিব সো ইয়াত তলত 1 আছে সো এলসিএম কিমান হ'ব 8 হ'ব 1 8 যা 8 8 into mp 8 mp 8 1 যা 8 1 into 5 5 mp equal to 180 হল এতিয়া 8 minus 5 3 mp হল আৰু এটো 8 টো ডিভাইড হৈছিল ইফালে গলে কি হ'ব মাল্টিপ্লাই হৈ যাব 180 into 8 হল সো mp equal to কিমান হ'ব এটো আমি মাল্টিপ্লাই কৰা নাই 180 into 8 divided by 3 হৈ যাব হয় না মাল্টিপ্লাই কেলে কৰা নাই চাওক কাৰণ মাল্টিপ্লাই কৰিলে এটো ডাঙৰ হৈ যাব আৰু ইয়াত 3d আমি কেনসেল কৰিব পাৰিম সো এখানে আমি মাল্টিপ্লাই কৰা নাই সো 3d কিমান টাইম যাব 3 6 18 60 তো 68 যে 480 ওলাই গল চাওক মাৰ্ক প্ৰাইস যদি আপুনি মাল্টিপ্লাই কৰি দিয়া হয় আকৌ আপুনি 3d ডিভাইড কৰিব লাগিল কাৰণ এনেকৈ থৈ দিব যদি ইয়াত একো নাই তেতিয়া পৰা মাল্টিপ্লাই কৰি দিয়ক কিন্তু ইয়াত 3 এটা আছে আমি কেনসেল কৰিব পাৰিম সেইকাৰণে মই মাল্টিপ্লাই কৰা নাই সো 18 60 480 সো মাৰ্ক প্ৰাইস 480 পালো মাৰ্ক প্ৰাইস যদি 480 পালো কষ্ট প্ৰাইস কিমান হ'ব কষ্ট প্ৰাইস ইয়াত বহাইলে হল 8 6 48 60 সো 5 300 টকা সো কষ্ট প্ৰাইস হল 300 সো আমাক কি লাগে মাৰ্ক প্ৰাইস লাগে সো মাৰ্ক প্ৰাইস কিমান হ'ল আমাৰ 480 সো মাৰ্ক প্ৰাইস 480 এটো হ'ল আৰু যদি আমাক কষ্ট প্ৰাইস খুদা হয় কি কৰিলো হয় সব যদি আপোনাক ইয়াত কষ্ট প্ৰাইস খুদা হয় ফাইন্ড দা কষ্ট প্ৰাইস অফ দা আৰ্টিকেল তেতিয়া আমি মাৰ্ক প্ৰাইস এটো ললো হয় মাৰ্ক প্ৰাইস ইকুৱেল 8 by 5 কষ্ট প্ৰাইস কাৰণ ইয়াত চাওক মাৰ্ক প্ৰাইস খুদা কাৰণ আমি কষ্ট প্ৰাইসটো ইন টাৰ্মছ অফ মাৰ্ক প্ৰাইস লৈ যাব লাগিব যদি আপোনাক কষ্ট প্ৰাইস খুদা হয় তো আমি তেতিয়া মাৰ্ক প্ৰাইস এটো আমাৰ কষ্ট প্ৰাইস লৈ যাব লাগিব তেতিয়া মাইনাস কৰিব পাৰিম কম পাইছে সেইকাৰণে মই এটো কৰিলো এটো নকৰিলো কাৰণ এটো সেইকাৰণে কৰা নাই যে যদি মই এটো কৰা হয় ইয়াত ইয়াৰ পৰা মানে কষ্ট প্ৰাইস ওলাল হয়
আকৌ কষ্ট প্ৰাইচ পৰা আকৌ আমি মাৰ্ক প্ৰাইচ উলিয়াব লাগিব। চ' সেইকাৰণে ভালকৈ চাই ল'ব। এইটো তেনেকৈও কৰিব পাৰে, কিন্তু এটা ষ্টেপ বেছি হয় আৰু। ইয়াত চাওক, আগতে মাৰ্ক প্ৰাইচ দিয়া আছে। চ' আমাক মাৰ্ক প্ৰাইচ দিয়া আছে কাৰণে আমি কষ্ট প্ৰাইচটো ইন টাৰ্মছ অফ মাৰ্ক প্ৰাইচ লৈ যাব লাগিব। সেইকাৰণে আমি কষ্ট প্ৰাইচ ইকুৱেল টু 5/8 MP কৰিলোঁ। ঠিক আছে, ত' এনচাৰটো 480 পালোঁ। কুৱেশ্যনটো কি দিয়া চাওক, A takes 20% more time than B and they both complete the work in 1/2 days. Find in how much time A can do the half of the work. So কৈছে যে A 20% more time লাগে বিতকে। ঠিক আছে, A 20% বিতকে more time লাগে। চ' B যদি আপোনাৰ X ডেজত কামটো শেষ কৰে, চ' A কিমান দিন লাগিব? 20% মোৰ লাগিব। মোৰ কিহত লাগিব? ইয়াৰ লগত লাগিব, হয় নাই? এইটোৰ লগত 20% মোৰ লাগিব, মানে ইয়াৰ লগত প্লাছ ইয়াৰ লগত 20% মোৰ লাগিব। 20% অফ X হ'ল। বুজিলে কথাটো কেনেকৈ কৰিলোঁ? সেইটো মানে ইয়াৰ লগত আপোনাৰ 20% বেছিকৈ লাগিছে। A takes 20% more time than B. যদি B X হয়, A কিমান হ'ব? B যিমান টাইম লাগিছে তাৰ লগত 20% বেছি লাগিছে। তো 20% অফ A X হ'ব, কাৰণ B ডেজৰ লগত কম্পেয়াৰ কৰি আছে। 100 ইনটু X হ'ল, হয় নাই? 1/5X থাকিলে এইটো কিমান হ'ল? X প্লাছ 1/5X হ'ল। এইটো কিমান হ'ব এতিয়া? ইয়াত দি দিছোঁ। চ' 1 আছে, 1 আৰু 5 এলচিএম কিমান হ'ব? 5। 1 5 × 5, 5 × X, 5X প্লাছ 5 1 × 5, 1 × 1, 1X ইকুৱেল টু 6X/5। এইখিনি হ'ল, ইয়ালৈকে বুজিলে? চ' এই B যদি X ডেজ লাগে, A কিমান দিন লাগিব? 6X/5 ডেজ লাগিব। আৰু কৈছে যে এণ্ড দে বোথ কমপ্লিট দ্য ৱৰ্ক ইন 1/2 ডেজ, মানে 2/11 ডেজ। মানে A আৰু B দুটাই কিমান দিনত শেষ কৰিব কামটো? 2/11 ডেজ। চ' A আৰু B কিমান দিনত শেষ কৰিব? সদায় টাইম এণ্ড ৱৰ্কত কি কৰিম আমি? এইটো 1/8 ল'ম। 1/8 2/11 ডেজত কামটো শেষ কৰিব। বুজি পালে? তেতিয়া এইটো চল্ভ কৰিবলৈ ইজি হয়। চ' কি কৰিম? এইটো 1 11 যায় 88, 11 × 8 88, 88 প্লাছ 2 90, ত' 90/11 কিমান হ'লতো? 11/90। এইটো উল্টা হৈ গ'ল, হয় নাই? ওপৰত গুচি গ'ল। চ' A প্লাছ B কিমান দিনত লাগিব? 11/90 ডেজত কামটো শেষ কৰিব, মানে এইটো 1 ডেজ অফ ৱৰ্ক, হয় নাই? এদিনৰ কাম। A আৰু B এদিনৰ কাম 11/90। এতিয়া Bটো কিমান আছিলে? Aটো কিমান আছিলে? এইটো আছিলে আপোনাৰ 6X/5, এইটো 1 ডে ৱৰ্ক। আৰু Bটো কিমান আছিলে? X ডেজ ইকুৱেল টু 11/90। ইয়াৰ পৰা X ওলাই দিয়ক আৰু হৈ যাব। চ' 1 আছে, 5 আৰু 1 এলচিএম কিমান হ'ব? 5 ইনটু কৰিলে হ'ল। 5 × 1 5, 5 1 × 5, 1 × 6X 6X প্লাছ 1 5 × 5, 5 × X 5X ইকুৱেল টু 11/90 হ'ল। এতিয়া এইটো কিমান হ'ল? 11X/5 ইকুৱেল টু 11/90। চব মাল্টিপ্লাই হৈছে, আপুনি ইফালে কেঞ্চেল কৰিব পাৰে, বা আপুনি মই এটা শিকাই দিছোঁ ডাইৰেক্ট কৰিব পাৰে, বা ইয়াত কি আছে? 11/5 ন? এইটো এনেকৈ হৈ আছে 11/5 ইনটু X ইকুৱেল টু 11/90। এইটো এনেকৈ হৈ আছে। চ' এই গোটেই পাৰ্টটো ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে, হয় নাই? Xৰ লগত। চ' যদি আমি ইফালে লৈ যাওঁ, কি হ'ব? গোটেই পাৰ্টটো কি হ'ব? ডিভাইড হৈ যাব। 11/90 থাকিলে এইটো 11/5 হ'ল। এইটো কেনেকৈ কৰিম এতিয়া? এই ওপৰৰ পাৰ্টটো আমি একেই থ'ম 11/90, তলৰ পাৰ্টটো কি হ'ব? মাল্টিপ্লাই হৈ যাব, আৰু এইটো ৰিভাৰ্চ হৈ যাব, 5/11 হৈ যাব। বুজিলে? চ' 11 × 11 কেঞ্চেল হ'ল। 5 কিমান যাব? 5 1 × 5 40, 5 8 × 40, চ' 1/18। 1/18। এতিয়া কৈছে, আমাক কৈছে A can do half of the work। এতিয়া X মানে কি আছিলে? X মানে হ'ল আপোনাৰ X মানে এতিয়া এইটো, হয় নাই? চ' এইটো B কিমান দিনত শেষ কৰিব? 1/18 আছে, 1/18 পাইছোঁ। চ' এইটো আকৌ আমি ৰিভাৰ্চ কৰিলোঁ 18 ডেজ। সদায় টাইম এণ্ড ৱৰ্কত আমি কি কৰিম? যিমান দিয়া আছে সেইটো আমি ৰিভাৰ্চ কৰি দিম, আকৌ শেষত যিমান এনচাৰ ওলায় সেইটো আকৌ ৰিভাৰ্চ কৰি 18 ডেজ তেনেকৈ লিখিম। চ' এতিয়া A কিমান দিনত কাম কৰিব? 6/5, X মানে কি আছিলে? 1/18, হয় নাই? কিমান হ'ব এইটো? A নে B লাগে? ফাইন ইন হাউ মাচ টাইম A can do। এইটো B হ'ব দেই, চ' এইটো A লিখি দিলোঁ মই। A কিমান দিনত শেষ কৰিব? X ইকুৱেল টু 1/18 হ'ল ন? 6 18, চ' এইটো 15 ডেজ হ'ল। 1/15 ডেজ। এইটো B হ'ব দেই, এইটো A নহয়। ফাইন ইন হাউ মাচ টাইম B can do the half of the work। ঠিক আছে, চ' এইটো কিমান? A কিমান দিনত শেষ কৰিব? তেতিয়া A 15 ডেজত শেষ কৰিব দেই, আৰু B 18 ডেজত শেষ কৰিব। ইয়াক কৈছে যে ফাইন ইন হাউ মাচ টাইম B can do half of the work। চ' B যদি এদিনত 18 ডেজ কাম কৰে, এতিয়া হাফ অফ দ্য ৱৰ্ক কিমান হ'ব? 9 ডেজ। হাফ কৰি দিলে হ'ল 9 ডেজ। আৰু যদি A হাফ অফ ৱৰ্ক কিমান হ'ব? 7.5 ডেজ। বুজি পালে?
এইটো এ হ'লে ইয়াত 7.5 দিব লাগিব চ' ইয়াত একো নাই চ' এইটো অপশ্যনত বি হ'ব মোৰ কুৱেশ্যনটোত খেলি মেলি হ'ল চ' এইটো বি 1/18 ডেজ হ'ল 18 ডেজ এতিয়া কৈছে ফাইন ইন হাউ মাছ টাইম বি কেন ডু দ্য হাফ অফ দ্য ৱৰ্ক এতিয়া কি 18 ডেজত কাম কৰি কামটো শেষ কৰিছে 18 ডেজত চ' হাফ অফ দ্য ৱৰ্ক কৰিলে কিমান হ'ব চ' 18/2 9 ডেজত কামটো শেষ কৰিব বুজিলে চাওক কি দিয়া আছে Ali travels at a speed of 6x km/h to cover a distance of 36 km in 54 minutes. Shyam takes 30 minutes to cover same distance. Find the difference of their speed. Ite Ali aru Shyam ase no. So ami Ali likhilom yate Shyam likhilom. ঠিক আছে এতিয়া কৈছে যে আলিয়ে স্পীড কিমান দি আছে x km/h তো আলিৰ হয় এটো Shyamৰ দেই স্পীডটো আমি s লিখিছো x km/h ঠিক আছে ডিসটেন্স কিমান দি আছে 36 km और टाइम किमान दिया আছে 54 मिनिट এটা চাব কথা এটা চাব ইয়াত আছে কিলোমিটাৰ/আৱাৰ কিলোমিটাৰ আছে আৰু আৱাৰ আছে কিন্তু ইয়াত আপোনাৰ কি হয় কিলোমিটাৰ আৱাৰ আছে ন সবতে কিলোমিটাৰ আৱাৰে থাকিব লাগিব সো ইয়াত কিলোমিটাৰ আছে ঠিক আছে ইয়াত মিনিট আছে চাওক ইয়াত মিনিট আছে ইয়াত আপোনাৰ আৱাৰলে কনভাৰ্ট কৰিব লাগিব তেনেকৈ ইয়াত মিনিট আছে ইয়াত আৱাৰলে কনভাৰ্ট কৰিব লাগিব সো ইউনিট কেটা একেই হ'ব লাগিব যদি আপুনি ইউনিট কেটা চেঞ্জ নকৰি পেলাই সলভ কৰে তেতিয়া আপোনাৰ আনসাৰ কেতিয়া নোলায় কাৰণ ফাৰ্স্ট সদায় এনেকুৱা অংকত আপুনি ইউনিটখিনি চাব ঠিকই দিছে নে নাই সো ইয়াত কিলোমিটাৰ/আৱাৰ আছে ইয়াত কিলোমিটাৰ আছে ইয়াত আৱাৰ চেঞ্জ কৰিব লাগিব আৰু ইয়াত 30 আৱাৰ চেঞ্জ কৰিব লাগিব সো ঠিক আছে সেইটো আমি কেনেকৈ কৰিম এতিয়া টাইম ইকুৱেল 54 মিনিট দি আছে সো 54 মিনিটটো 60 আৱাৰলে কনভাৰ্ট কৰিম সো 60 মিনিট ইকুৱেল টু 1 আৱাৰ আমি জানো 60 মিনিট ইকুৱেল টু 1 আৱাৰ সো 1 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 আৱাৰ হয়নে তেনেকৈ 54 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 into 54 whole 320 is 60 kiman hol 3 1 is 3 3 24 3 is 24 got 2 9 is 2 10 is 18 2 9 is 18 2 10 is 20 2 9 is 18 so 9/10 hol right 674 2 3 equal to 3 20 is 60 3 18 is 54 और कोई 2 10 जा 20 2 9 जा 10 ठीक है 9/10 सो 54 मिनिट মানে 9/10 আৱাৰ বল এটা কি কৈছে চাওক এটা আমাৰ স্পিড ফৰ্মুলাটো কি আছিল স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম হয় না ডিসটেন্স বাই টাইম ইয়াত কোৱেশ্চনত কৈছে যে হিহঁতৰ দুইটাৰে স্পিডৰ ডিফাৰেন্সটো কিমান হ'ব তো স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম স্পিড কিমান আছিল মানে x এটো x দিয়া আছিল x ইকুৱেল টু ডিসটেন্স কিমান দিয়া আছিল ডিসটেন্স কিমান 36 আৰু টাইম কিমান দিয়া আছিল 9/10 হল এটা এটো কেনেকৈ কৰিম আপুনি এই ওপৰৰ পোৰশনটো একেই থৈ দিম 36 ইনটু 9/10 উল্টা হৈ যাব 10/9 সো 9 4 যা 36 কিমান হল 40 কিলোমিটাৰ/আৱাৰ মানে এটা ইয়াৰ স্পিডটো পালো 40 কিলোমিটাৰ/আৱাৰ ঠিক আছে তো শ্যামৰ আহো এবাৰ শ্যামে কি কৈছে শ্যাম টেক্স 30 মিনিটস টু কভাৰ সেম ডিসটেন্স মানে ডিসটেন্স একেই হ'ব 36 কিলোমিটাৰ টাইম কিমান দি আছিল 30 মিনিট আকৌ এটো কনভাৰ্ট কৰক কেনেকৈ কনভাৰ্ট কৰিম 60 মিনিট ইকুৱেল টু 1 আৱাৰ 1 মিনিট ইকুৱেল টু 1/60 আৱাৰ হয়নে 1 মিনিট ইকুৱেল টু 1/60 আৱাৰ সো কিমান দি আছিল 30 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 ইনটু 30 আৱাৰ 2 1/2 আৱাৰ হল এটা কি কৰিম আকৌ আমি স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম কাৰণ দুইটাৰ স্পিড ডিফাৰেন্স লাগে স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম তো স্পিডৰ ফৰ্মুলা কি আছিল স্পিড ইকুৱেল টু এটো স্পিড উলিয়াব লাগিব ডিসটেন্স কিমান দিয়া আছে ডিসটেন্স 36 টাইম কিমান দিয়া আছে টাইম হল 1/2 যে 30 মিনিট বহাই দিব আকৌ দেই 1/2 সো এটো আমি কেনে কৰিম 36 ইনটু 1/2 উল্টা হৈ গল 2 হৈ গল কিমান হল টু 72 তো এটো ইয়াৰ স্পিড 1 এটো স্পিড 1 টু ইয়াৰ 40 কিলোমিটাৰ ইয়াৰ স্পিড 1 মানে এটো স্পিড 1 স্পিডৰ আলি আৰু টু আলি বুলি এ লিখি দিছো আৰু ইয়াৰ শ্যাম বুলি এস লিখি দিছো তো আমাক কৈছে যে হিহঁত দুটা স্পিডৰ ডিফাৰেন্স কিমান লাগে সো স্পিডৰ ডিফাৰেন্স কেনেকৈ হ'ব ডাঙৰটো পৰা সৰু মাৰি এস মাইনাস ডাঙৰটো পৰা সৰু মাইনাস কৰিলো শ্যামৰ স্পিডটো আৰু আলিৰ স্পিডটো মাইনাস কৰি দিম শ্যামৰ স্পিডটো কিমান আছিল 72 আলিৰ স্পিডটো কিমান 40 কিমান হ'ব 232 কি দি আছে কিলোমিটাৰ/আৱাৰ মানে এটো কিলোমিটাৰ/আৱাৰ হ'ব 36 কিলোমিটাৰ আছে এটো আৱাৰ আছে সো কি হ'ব কিলোমিটাৰ/আৱাৰ হয় না এটো কিলোমিটাৰ দি আছে 36 কিলোমিটাৰ আৰু 1/2 আৱাৰ
চ' কিলোমিটাৰ বাই আৱাৰ মানে কিলোমিটাৰ পাৰ আৱাৰ মানে তলত কিলোমিটাৰ ওপৰত কিলোমিটাৰ তলত আৱাৰ কিলোমিটাৰ বাই আৱাৰ ঠিক আছে এইটো তেনেকৈ 36 কিলোমিটাৰ দিয়া আছিলে ইয়াত আৱাৰ চ' কিলোমিটাৰ বাই আৱাৰ ঠিক আছে তো এনচাৰটো কিমান হ'ব 32 কিলোমিটাৰ পাৰ আৱাৰ সেইটো কুৱেশ্যনটো সেইটোৱে সুধিছে যে সিহঁতৰ দিয়া আছে এইখিনি তাৰপিছত ইয়াৰ পৰা স্পীডৰ ডিফাৰেঞ্চ দুইটাৰ স্পীডৰ ডিফাৰেঞ্চ কিমান হ'ব ঠিক আছে স্পীডৰ ডিফাৰেঞ্চ কিমান হ'ব 32 কিলোমিটাৰ পাৰ আৱাৰ চ' কিমান আছে এনচাৰ 32 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট চাওক এতিয়া ইয়াত কি কৈছে ফাইন দ্য ৰং টাৰ্ম এতিয়া ৰং টাৰ্মটো উলিয়াব লাগিব এইটো এটা গোটেই এটা ছিৰিজত গৈ আছে ধুনীয়াকৈ কিন্তু ইয়াৰ মাজত এনেকুৱা এটা টাৰ্ম আছে যোনটো এই ছিৰিজত নপৰে চ' সেইটো আমি বাছি উলিয়াব লাগিব কেনেকৈ উলিয়াম 12 15 আমি লিখি লৈছোঁ এইকেইটা হ'ল ঠিক আছে যেতিয়া সদায় ফাৰ্ষ্ট এনেকুৱা অংকত আপুনি ডিফাৰেঞ্চ বা এডিশ্যন কৰি চাব তাত ওলাই যাব পাৰে বেছিক মেথড হৈছে যদি আপুনি ডিফাৰেঞ্চ কৰিব মানে ইয়াৰ লগত আপুনি যে ইনটু কৰক 12 প্লাছ 3 15 পাম তেনেকৈ ইয়াৰ লগত কৰিলে 15 প্লাছ 2 পাম 17 ইয়াৰ লগত যদি আমি ইনটু কৰোঁ 17 প্লাছ 4 পাম হয়নে ইয়াত যদি কৰোঁ 21 প্লাছ 5 পাম এইটো যদি কৰোঁ 26 আগৰ টাৰ্মটোৰ লগত 26 প্লাছ 6 পাম আৰু ইয়াত যদি কৰোঁ 32 প্লাছ 7 পাম এতিয়া চাওক 4 5 এইটো চাওক এইটো কি হ'ব এইটোতো 12 থাকিলে চ' 4 5 6 7 এনেকৈ গৈ আছে ঠিক আছে 4 5 6 7 গৈ আছে ইয়াত কি হ'ব লাগিছিলে ইয়াত আপোনাৰ 4 5 6 7 গৈ আছে চ' এই দুটাত কি হ'ব লাগিছে চাওক এই দুটাত হ'ব লাগিছিলে 2 3 হ'ব লাগিছিলে হয় নাই 2 3 4 5 6 7 এনেকৈ যাব লাগিছিলে চ' ইয়াত যদি আপুনি 2 বহাই দিয়ে ইয়াত যদি 2 বহাই দিয়ে 12 প্লাছ 2 কিমান হ'ল ইয়াত 12 প্লাছ 2 14 ইয়াত 14 হ'ব লাগিছিলে হয় নাই চাওক কথাটো ভালকৈ চাওক 4 5 6 7 এনেকৈ গৈ আছে চ' ইয়াত আপোনাৰ 2 হ'ব লাগিছিলে ইয়াত 3 হ'ব লাগিছিলে হয় নাই 12 প্লাছ 2 হ'ব লাগিছিলে 15 প্লাছ 3 হ'ব লাগিছিলে তেতিয়া আপোনাৰ 2 3 4 5 6 7 হ'ল এতিয়া যদি আপুনি ইয়াত মই 2 ইয়াত যদি আমি বহাই দিওঁ 21 26 32 39 ন ইয়াত যদি আপুনি বহাই দিওঁ মই 17 প্লাছ 4 21 প্লাছ 5 26 প্লাছ 6 আৰু এইফালে কিমান 32 প্লাছ 7 ন চ' 4 5 6 7 গৈ আছে ওপৰত কি হ'ব লাগিছিলে 2 3 আৰু দুটা আছে চ' এতিয়া 2 3 হ'ব লাগিছিলে ঠিক আছে চ' ইয়াত যদি আপোনাৰ বহাই দিওঁ মই ইয়াত 15 আছিলে ন চ' 15 যদি আমি লিখোঁ 12 প্লাছ 2 হয় নাই 12 প্লাছ 2 14 হ'ল তো ইয়াত কি হ'ব 17টো থাকিব ইয়াতে 14 প্লাছ 3 হ'ব নাই চাওক আমি এইটো চেঞ্জ কৰি দিলোঁ এই পৰ্চনটো চেঞ্জ কৰিলোঁ ইয়াত কি হ'ব ইয়াত যদি 12 প্লাছ 3 আছে আমি যদি ইয়াত 12 প্লাছ 2 বহাওঁ চ' ইয়াত 14 হ'ব চ' 14 হোৱাৰ লগে লগে ইয়াত কি হ'ব 14 আহিলে ইয়াত চ' 14 প্লাছ 3 হ'ল চ' এতিয়া মিলি গৈছে 2 3 4 5 6 7 চ' ভুল কোনটো আছিলে এইটো আছিলে ভুলটো মানে ইয়াত 14 হ'ব লাগিছিলে বুজি পাইছেনে কথাটো ফাৰ্ষ্ট আমি চালোঁ যে এনেকৈ প্লাছ কৰি চালোঁ যে 4 5 6 7 মিলি আছে চ' 4 5 6 7 মিলিবলৈ ওপৰটো 2 আৰু 3 হ'ব লাগিব চ' 2 আৰু 3 হ'বলৈ আমি এইটোত চালোঁ পাৰোঁ এইটোত যদি আমি 12 প্লাছ 2 কৰি দিওঁ 12 প্লাছ 2 কৰিলে 14 হ'ব চ' 14ৰ লগত কি হ'ব 14 প্লাছ 17টো আমি 14 প্লাছ 3 লিখিব পাৰোঁ চ' এতিয়া মিলি গৈছে 2 3 4 5 6 7 আমি কোনটো চেঞ্জ কৰিছোঁ আমি এইটো চেঞ্জ কৰিছোঁ হয় নাই চ' মানে 15 ঠাইত 14 হ'ব লাগিছিলে চ' এনচাৰটো কি হ'ব তেতিয়াহ'লে ৰং টাৰ্ম কোনটো হ'ব 15 বুজি পালে নেক্সট চাওঁ কি দিছে একেই ৰং টাৰ্ম চিৰিজ আকৌ এটা মই শিকাই দিছোঁ 6 7 11 20 32 61 আৰু 97 ন চ' এইটো কৰোঁ এইটো একেই চাওঁ আমি যদি মিলে 6 প্লাছ 1 7 to 6 প্লাছ 1 এইটো 7 প্লাছ 4 হ'ল হয় নাই তেনেকৈ 11 প্লাছ 9 হ'ল ইয়াত কি হ'ব 20 প্লাছ 12 হয় নাই আৰু ইয়াত কি হ'ব 32 প্লাছ কিমান হ'ব 9 হ'ল 29 হয় নাই আৰু ইয়াত 61 প্লাছ কিমান হ'ব 6 হ'ল 36 ঠিক আছে এতিয়া চাওক এতিয়াতো ডাইৰেক্ট ওলাই আছে চাওক এইটো 1 4 9 36 আমি গমেই পাইছোঁ যে এইটো স্কুৱাৰত গৈ আছে 1 4 9 36 চ' এই দুটা বাদ দিয়ক 1 4 9 36টো স্কুৱাৰত গৈ আছে চ' এইটো কেনেকৈ লিখিব পাৰোঁ এইটো আমি এনেকৈ লিখোঁ আমাৰ 6 প্লাছ 1 স্কুৱেৰ হয় নাই 7 প্লাছ 2 স্কুৱেৰ এনেকৈ লিখিব পৰা নাই চ' সেইকাৰণে স্কুৱেৰ টেবুলটো মনত থ'ব 11 প্লাছ 3 স্কুৱেৰ হয় নাই চ' এই দুটা আমি বাদ দি পেলাই যদি আমি এইটো চাওঁ 61 প্লাছ 6 স্কুৱেৰ হৈ আছে
চ' 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ ইয়াত 4 স্কুৱেৰ হ'ব লাগিব ইয়াত 5 স্কুৱেৰ হ'ব লাগিব মানে ইয়াত 4 স্কুৱেৰ হ'ব লাগিব আৰু ইয়াত 5 স্কুৱেৰ হ'ব লাগিব তেতিয়া মিলি আছে চাওক চ' 4 স্কুৱেৰ হ'বলৈ ইয়াত কি কৰিব লাগিব 4 স্কুৱেৰ মানে 16 ত' 16 প্লাছ কৰিব লাগিব 16 প্লাছ কৰিলে কি হ'ব 20 লগত যদি আমি 16 প্লাছ কৰোঁ কিমান হ'ব 20 প্লাছ 4 স্কুৱেৰ 16 প্লাছ কৰিলে ইয়াত কিমান হ'ব আপোনাৰ 36 এইটো 36 হৈ যাব হয় নাই এই পাৰ্টটো 36 হৈ যাব 36 হ'লে 12 প্লাছ চ' এইটো 36 যদি হয় তেতিয়া ইয়াত কি হ'ব 36 প্লাছ 5 স্কুৱেৰ 25 আহি আছে নাই অঁ আহি আছে 61 বুজি পালে কথাটো বুজি পাইছেনে য' আমি এনেকৈ চালোঁ আমি প্ৰথম প্লাছ কৰি চালোঁ প্লাছ কৰি চাওঁতে কি দেখিছোঁ যে আমি এই একেটা স্কুৱেৰত গৈ আছোঁ 149 এই দুটাটো নহয় 149 দুটা নিমিলিবই আপোনাৰ কাৰণ ইয়াৰ লগত ইয়াত কণ্টিনিউ হৈ আছে সেইকাৰণে দুটা নিমিলিবই চ' 149 36 চ' এইটো একেটা আপোনাৰ স্কুৱেৰত গৈ আছে 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ আৰু 6 স্কুৱেৰ এতিয়া 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ ইয়াত কি হ'ব লাগিব 4 স্কুৱেৰ আৰু 5 স্কুৱেৰ হ'ব লাগিব চ' 4 স্কুৱেৰ ইয়াত হ'বলৈ আপুনি কি কৰিব লাগিব 20 লগত ইয়াত 4 স্কুৱেৰ যদি আমি প্লাছ কৰোঁ কিমান আমি 36 পাম নেক্সট আকৌ 36ৰ লগত 5 স্কুৱেৰ পালে 61 পাম নাই চাইছোঁ 36 প্লাছ 25 61 পাই আছোঁ চ' সেইকাৰণে ক'ত ভুল আছিলে এইটো 32 ঠাইত 36 আহিব এইটো বুজি পালে তেনেকৈ চাব আপুনি সদায় এনেকুৱা অংকত সদায় দুটা আপোনাৰ খেলি মেলি থাকিব যোন দুটা খেলি মেলি থাকে এইটো প্ৰথমটো আপুনি চাব প্ৰথমটো মিলাই চাব এইটো অট'মেটিকেলি মিলি যাব যদি মিলি নাযায় তেতিয়া আপুনি এই প্ৰচেছটো ভুল হৈ আছে বেলেগ এটা প্ৰচেছত কৰিব লাগিব ঠিক আছে তো আজি ইয়াতে আহিছোঁ মোৰ আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট